আপোনালোকৰ কাৰ্যসূচী কি হ'ব পাৰে, আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব পাৰে? পৰৱৰ্তী দিনত আমাৰ লোকৰ এটা উচ্চস্তৰীয় বৈঠক হ'ব, য'ত আমাৰ দলৰ নেতৃত্বক আমি আকৌ গুৱাহাটীলৈ নিমন্ত্ৰণ জনাই মত বিনিময় কৰিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ বহিবলৈ এটা সুযোগ পোৱা নাই। বহুতখিনি কথা আমি শিকিবলৈ পাইছোঁ আৰু পৰৱৰ্তী দিনত সেই শিক্ষাটো আমি ব্যৱহাৰ কৰিম। কিন্তু প্ৰত্যাহ্বানৰ মাজত ৰাইজৰ পৰা সাহস পোৱাটো আমাৰ লোকৰ বাবে নতুন নহয়। যোৱা লোকসভা নিৰ্বাচনতো এটা যথেষ্ট জটিল নিৰ্বাচন আছিল, কিন্তু সেই সময়ত ৰাইজে আমাক আশীৰ্বাদ দিলে আৰু ৰাইজৰ শক্তি শাসকীয় পক্ষৰ শক্তিতকৈ বেছি শক্তিশালী আছিল। আৰু সেয়া আমি কামনা কৰিছোঁ যে যদি আমি ভালদৰে ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰি যাম, অনাগত দিনতো ৰাইজৰ সেৱা, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ পোৱাৰ পিছত আমি অহা বিধানসভা নিৰ্বাচনত উত্তীৰ্ণ হ'ম। এটা অভিযোগ আহি আছে যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ নিৰ্বাচন কৰাৰ পিছত ৰাইজে আপোনাক সততে লগ নাপায়। এইটো ৰাইজৰ অভিযোগ, আমি কোৱা নাই, সততে লগ নাপায়। আৰু এই অভিযোগ সন্দৰ্ভত আপোনাৰ মতামত কি, আৰু এই অভিযোগটো মানে নিৰাময় কৰিবলৈ আপুনি কিবা ব্যৱস্থা ল'ব নেকি? ৰাইজৰ প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ। আজি সামাজিক মাধ্যমৰ যুগত, টেকন'লজিৰ যুগত, মোবাইল টেকন'লজি এপৰ যোগেদি, ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ, অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে। ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত, ময়ো লৈ সন্তুষ্ট নহয়। বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব, মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ। তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম। কিন্তু আমিও সন্তুষ্ট নহয় যে কিমান আমি সময় পাইছোঁ। আমিতো বিচাৰিছোঁ যে দিনত 30 ঘণ্টা থাকিব লাগে, তেতিয়া আমি বিভিন্ন ঠাইত আমি যাব পাৰিম। এটা দেখা গৈছে যে বিগত পঞ্চায়ত নিৰ্বাচন সেই ফলাফল এটা কথা স্পষ্ট হৈ গৈছে। নিশ্চয় আমি প্ৰত্যেকখিনি কথা গুৰুত্ব সহকাৰে লৈ আমি দলৰ বিভিন্ন আমাৰ স্থানীয় নেতৃবৃন্দসকলৰ লগত এই বিষয়ৰ ওপৰত আলোচনা কৰিম। 10 ছেপ্টেম্বৰ আপোনাৰ বাবে কি হ'ব পাৰে? তেওঁক সোধক, হয়তো কৈছোঁ ফ্লপ চিনেমা ওলাব, ফ্লপ হ'ব আৰু কি হ'ব। কিন্তু মই লগে লগে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰোঁ। তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন, তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন। যোৱা 3-4 বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন, তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে, তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি, এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে, তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ আপুনি যিখন ঠাইত আজি আহি পেলাই পিয়লি ফুকনৰ তাত শ্ৰদ্ধা জনালে, 1 মিনিট তহন মনত থাক। এই পিয়লি ফুকন 1830 চনৰ 24 ছেপ্টেম্বৰত তেওঁক ফাঁচি দিয়া হৈছিল। কিন্তু ভাৰতৰ যদি প্ৰথমগৰাকী স্বাধীনতা আচলতে শ্বহীদ বুলি কোৱা হয়, মংগল পাণ্ডেক কোৱা হয়। তেওঁক 1857 চনৰ 8 এপ্ৰিলত দিয়া হৈছে। আমাৰ আগতে ছেকেণ্ডাৰী চ'ৰ্চ হিষ্ট্ৰী আছিল, কিন্তু প্ৰাইমেৰী চ'ৰ্চ ইংৰাজৰ ডাটাবিলাক আমাৰ হাতত নাছিল। কিন্তু মই নেশ্যনেল আৰ্কাইভ অফ ইণ্ডিয়া বা ব্ৰিটিছ আৰ্কাইভৰ পৰা গোটেই ডাটাখিনি আনিলোঁ। তেওঁ ফাঁচীৰ অৰ্ডাৰৰ পৰা আদি কৰি ট্ৰায়েলৰ অৰ্ডাৰলৈকে আছে। মই আপোনাক পোনপটীয়াভাৱে এটা অনুৰোধ কৰোঁ যে ভাৰতৰ সংসদত এই বীৰ দুগৰাকীয়ে, অসমীয়া বীৰ দুগৰাকীয়ে ভাৰতৰ প্ৰথমগৰাকী শ্বহীদৰ যাতে মৰ্যাদা পায় বা স্বীকৃতি পায়, তাৰ কাৰণে আপুনি এখন যুঁজ কৰাৰ প্ৰয়োজন আছে, যিটো অসমীয়াৰো দাবী আৰু অসমীয়াৰ ঐতিহ্যৰ। মই ভাবোঁ বিভিন্ন বিৰোধী দলৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হোৱা নাই আৰু সেইকাৰণে সকলোৱে নিজৰ নিজৰ কৰ্মীসকলৰ লগত পৰ্যালোচনা কৰাটো উচিত। যিদৰে আমি আশা কৰিছিলোঁ, বিভিন্ন বিৰোধী দলৰ আমি গম পাইছোঁ তেওঁলোকৰ নেতৃত্বৰ পৰা যি কথাবোৰ তেওঁলোকে মিডিয়াৰ সন্মুখত প্ৰকাশ কৰিছে বা যি ধৰণৰ বৈঠক ভিতৰত ভাগ লৈছে, যে সকলোৱে পৰ্যালোচনা কৰি আছে, আমিও পৰ্যালোচনা কৰি আছোঁ। আৰু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ দলহে আটাইতকৈ শক্তিশালী। আৰু যদি আমি বিৰোধী মঞ্চটো আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ,
এতিয়া প্ৰথমে কংগ্ৰেছ দলটোক নিজকে শক্তিশালী কৰিব লাগিব। যিখিনি আমাৰ অভাৱ আমি যোৱা পঞ্চায়ত নিৰ্বাচনত গম পালোঁ, সেইখিনি অভাৱ আমি প্ৰথমতে পূৰণ কৰিব লাগিব। আগন্তুক 10 নাই, আমি বিভিন্ন ঠাইত আমি দেখা পাইছোঁ, খালি ইয়াত নহয়। যদি আপোনালোকে শিৱসাগৰ অন্য ঠাইলৈ যায়, তাতো মিউনিচিপেল কৰ্পৰেশ্যনে যিদৰে মেৰামতি কৰিব লাগে, যি ধৰণৰ এটা সৌন্দৰ্য এটা পৰিস্থিতি জীয়াই ৰাখিব পাৰে, তেওঁলোকে পাৰা নাই। আৰু ইয়াতো নহয়, বিভিন্ন ঠাইত আমি দেখা পাইছোঁ। তো আমি বিচাৰোঁ যে বাহিৰৰ পৰ্যটকসকল ইয়াত আহক, আমি বিচাৰোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকল আহক। কিন্তু আমি কি দেখাবলৈ বিচাৰোঁ যে আমি আজি ইয়াত শ্বহীদ পিয়লি ফুকনৰ আজি এই পাৰ্কটো আমি ভালকৈ ৰাখিব পৰা নাই। আজি কি দেখাবলৈ বিচাৰোঁ আমি যে আমি এটা ঘাঁহটো আমি সময়মতে কাটিব নোৱাৰোঁ। এইটোৱে হ'ল চৰকাৰৰ ব্যৰ্থতা। আজি তেওঁলোকে কোটি কোটি টকা খৰচ কৰি প্ৰিয়ংকা চোপ্ৰাক তেওঁলোকে কণ্ট্ৰেক্ট দিব, কিন্তু আজি ইয়াতে আমি দেখিছোঁ যে য'ত আমি অসমৰ লৈ চাবলৈ আহি বিভিন্ন পৰ্যটকসকল যি ঠাইলৈ যাব, তাতে তেওঁলোকে ভালকৈ বৰ্তমান চৰকাৰে মেৰামতি কৰি ৰখা নাই। এই ক্ষেত্ৰত নিশ্চয় আমি পৰৱৰ্তী দিনত ইয়াত সিদ্ধান্ত ল'ম। মই প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সদায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ইতিহাস, স্বাধীনতা সংগ্ৰামৰ যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিভিন্ন ৰাজ্যত যে আমাৰ শ্বহীদ দেশপ্ৰেমী আমাৰ নাগৰিক আছে, এইখিনি কথা বাৰম্বাৰ মই উত্থাপন কৰিছোঁ যে কিতাপৰ ভিতৰত, শিক্ষাৰ কিতাপৰ ভিতৰত, কাৰিকুলামৰ ভিতৰত বহুতখিনি সাল সলনি কৰিবলগীয়া আছে। এতিয়াও আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায়, তেওঁলোকক বাহিৰৰ চাইনাৰ পৰা অহা তেনেদৰে তেওঁলোকক তিৰস্কাৰ কৰা যায়। আৰু সেইকাৰণে অলপ দিন আগতে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা বাৰ্তাকো মই অলপ সমালোচনাহে কৰিলোঁ, যিহেতু তেওঁ চাইনা সম্পৰ্কত কথা কোৱাতকৈ চাইনিজ মানুহৰ চকু কেনেদৰে তাৰ ওপৰত তেওঁ হাঁহি মুখেৰে কথাবোৰ পাতি আছিলে। কিন্তু মই তেওঁক অৱগত কৰালোঁ যে একেহে চকুৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায়, তেওঁলোকৰ চকুৰ শ্বেপ, চকুৰ ধাৰণাৰ ওপৰত তেওঁলোকক তিৰস্কাৰ কৰা যায়। তো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আমাৰ যুৱক সমাজসকলে ভাবে যে কি হ'ল, আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ আমাক চিনি নাপায় নেকি, গম নাপায় নেকি যে উত্তৰ পূৰ্বাঞ্চল, অসম, ছিক্কিম আমাৰ ভাৰতৰ এটা অংশ, কিয় এনেকুৱা আজি তেওঁলোকক ব্যৱহাৰ কৰা গৈছে। এই ক্ষেত্ৰত বাৰম্বাৰ মই দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ অসমৰ ভিতৰত আপোনালোকৰ কোৱাৰ দৰে যে আমাৰ স্বাধীনতা সংগ্ৰামত বা তাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে আমি যিদৰে ইতিহাসত সংগ্ৰাম কৰিছোঁ, এই ক্ষেত্ৰত বহুত কথা বৰ্তমান চৰকাৰে নাজানে, তেওঁলোকে জানিবলৈ নিবিচাৰে। আৰু এই হেঁচাটো আগন্তুক দিনত দিয়াটো প্ৰয়োজন আছে। যোৰহাট হৈ শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলোঁ আৰু আজি শিৱসাগৰ সদৰত জ্যেষ্ঠ নাগৰিকসকলৰ লগত আমি আলোচনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। জ্যেষ্ঠ নাগৰিকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নতুন দায়িত্ব ল'লে সকলোৰে আশীৰ্বাদ লাগিব। জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদৰ পিছত আমাৰ ইতিহাসত 1830 চনত যি শ্বহীদ হৈছিল আমাৰ, সেই শ্বহীদৰ ইয়াতে যি প্ৰতিমূৰ্তি আছে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত পিয়লি ফুকনৰ, তাতো আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এতিয়া আমাৰ সকলো ক্ষেত্ৰতে আমাক নেদেখাজনৰো আশীৰ্বাদ লাগে। এতিয়া আমি শিৱদৌললৈ যাম। শিৱদৌলত সেৱা কৰাৰ পিছত আমাৰ সভাপতিয়ে ৰাইজক লগ পাব, যিসকলে তেখেতক চৰম প্ৰত্যাহ্বানৰ ওপৰত 2024 চনত নিৰ্বাচিত কৰিলে। আমি এতিয়া পুনৰবাৰ 26 চনৰ নিৰ্বাচনৰ কাৰণে জনগণৰ আশীৰ্বাদ বিচাৰিম। আৰু আজি শিৱসাগৰত এই যাত্ৰা আৰম্ভ কৰিব আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।